কৰিলে কোনে? নাই নাই সেইটো বস্তুটোত মই নাইয়ে ভিডিঅ'তে নাই মই ভিডিঅ' দি আছে মই নাইয়ে মোক এনে ফচাইছে সিহঁতে কৰিছে মই কৰা নাই বেলেগে কামটো কৰিছে আমাৰ নামটো এনে পৰিছে আমি কৰা নাই স্যার মই এনে ফাঁচি গৈছো মই আমি গমেই নাপাওঁ না বুলি আৰক্ষীৰ জালত নপাখণ্ড। ইটোৱে কয় মই কৰা নাই, সিটোৱে কয় মই কৰা নাই। নাই নাই সেইটো বস্তুটোত মই নাইয়ে বেলেগে কামটো কৰিছে আমাৰ নামটো এনে পৰিছে আমি কৰা নাই স্যার মই এনে ফাঁচি গৈছো মই আমি গমেই নাপাওঁ না বুলি মই আনা নাই স্যার কোনে আনিছে কোনে আনিছে ৰবিনে আনিছে কোন এই ৰবিন? মই আনা নাই স্যার কোনে আনিছে কোনে আনিছে ৰবিনে আনিছে এইকেইটা পাখণ্ড কুলদীপ, পিংকু, মৃণাল, গগন, বিজয়, সৌৰভ, দীপাংকৰ। আজি আৰক্ষীৰ জালত পৰিল কৃষ্ণ। ৰাজ্য কঁপাই যোৱা এক নিৰ্লজ্জ ঘটনা। 9জনকৈ লম্পট যুৱকে যি কাণ্ড কৰিলে সেয়া বৰ্ণনা কৰিব নোৱাৰি। এগৰাকী মহিলাৰ সৈতে বৰাগাঁৱৰ দুৰ্গা মন্দিৰ চৌহদত সংঘটিত কৰিছিল অতি কুকাণ্ড। কেৱল ইমানেই নহয়, সমগ্ৰ ঘটনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰি ভাইৰেল কৰি দিছিল সামাজিক মাধ্যমত। আৰু ইয়াৰ পাছতেই ক্ষিপ্ৰতাৰে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে 9 লম্পটক। ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিল। তেতিয়া ইমিডিয়েটলি আমাৰ টীম ৰাতি 3টা 3:30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি 2জনমান মানুহৰ ওলালে। তেতিয়াই 2-3জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মষ্টলি জালুকবাৰী, গড়চুক আৰু এজন মানুহ নুনমাটি এই 3টা জেগাৰ পৰা আমি ইতিমধ্যে 7জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই 7জন মানুহ সেই ঘটনাস্থলীত আছিলে। আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে 17 নৱেম্বৰ। সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে। ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা। তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰাপাৰ বৰাগাঁও অঞ্চল ওচৰত আছে নিজৰাপাৰ বুলি জেগা এটা, তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত। দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে, কিছুমানে মদ খাবলৈ গৈছিলে, কিছুমানে কিবা খাবলৈ যোৱা বুলি কৈছিলে আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালৈ আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত ল'ৰাকেইজন গোটেইকেইজন 18ৰ পৰা 22 বছৰ তেনেকুৱাৰ ভিতৰতে। চবতছে সৰু ল'ৰাজন 18 বছৰ আৰু চবতছে ডাঙৰজন 23 বছৰ। অভিযুক্তৰ ভাষ্য অনুসৰি সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল ৰবিন দাস। অভিযুক্তই কৈছে গাড়ীত উঠাই হেনো ৰবিনে আনিছিল। ভিডিঅ' কোনে কৰিছে ভিডিঅ' বেলেগ চলি কৰিছিল কোন বেলেগ চলি কি নাম তাৰ কৃষ্ণ কোনে আনিছিল কোনে কৰা নাই কোনে কোনে কৰিছিল বেলেগ চলি আছিল বেলেগ চলি কোনে কৰিছে কোন বেলেগে তোমালোকৰ লাজ এটা লাগি কি হৈছিল স্যার তাই নিজে বুলিকে আহিছিল আমাৰ লগত মই এনে ফাঁচি গৈছো মই কোনে কোনে কৰিছিল এই ল'ৰাকেইটা মই মানে এনে গৈছিলোঁ মই সিহঁতে আছিল 3টামান বজাত। তাৰপিছত মই গুচি আহিছিলোঁ এনে ফাঁচাই দিছিলোঁ। আমি নাই নাই আমি গমেই নাপাওঁ আমি জানা বুলি আমি মানে খাইডত আছিলোঁ তাতে নাই ঘৰটোৰ জড়িত নাই মানে নাই তুমি আনিছিলা নেকি তোকৰ পৰা কিহত আনিছিলা কি গাড়ীত আনিছিলা তাক মেজিকত আনিছিল কি বুলি কৈ আনিছিলা তাই নিজে কৈছিলে বুলিকে লৈ আহিছিল কিমান ল'ৰা আছে বুলি কৈছিলা নে স্যার আমি দুজনেই আনিছিলোঁ মানে এতে আগৰ পৰা বহি থাকি জাগাত য'ত আমি নাই নাই সেইটো বস্তুটোত মই নাইয়ে সেইটো কামটোত নাইয়ে মই ভিডিঅ'তে নাই মই পইচা দি আনিছিলা নাই মই ভিডিঅ'তে নাই মই নাই ন নাই। আৰু তুমি উলংঘ দি আছে ভিডিঅ' দি আছে তুমি ভিডিঅ' নাছিলা মই নাই ভিডিঅ' তোমালোকে কৰিছিলা ভিডিঅ' মই কৰা নাই কোনে কৰিছিল ভিডিঅ' বেলেগ চলি কৰিছিল তোমালোকে কি ফূৰ্তি লাগিছিল ভিডিঅ' কৰিবৰ কাৰণে মই নাইয়ে মোক এনে ফচাইছে সিহঁতে কৰিছে মই কৰা নাই কৰা নাই স্যার তাই নিজে আহিছিল মই আনা নাই স্যার কোনে আনিছিল কোনে আনিছিল ৰবিনে আনিছে পাহাৰত এনে গৈছিলোঁ মানে বেলেগে কামটো কৰিছে আমাৰ নামটো এনে পৰিছে বুলি কি কৰিছিল বেলেগে লৈ গৈছে বেলেগে কৰিছে কামটো আমাৰ নামটো এনে পৰিছে মানে আমি বেলেগত আছিলোঁ আমি কৰা নাই স্যার DNA টেষ্ট কৰিব পাৰে কেইজন আছিলা তোমালোক ভিডিঅ' কোনে কৰিছিলে ভিডিঅ' স্যার টিংকু আৰু কি বুলি কয় কৃষ্ণ নিশাই ক্ষিপ্ৰতাৰে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পটকেইটাক। কিন্তু প্ৰশ্ন হয় কিয় বাঢ়িছে এনে নিকৃষ্ট ঘটনা? নিৰাপত্তা নোহোৱা হৈছে নেকি যুৱতী মহিলাৰ? নিউজ ডেস্ক টাইম 8।